মোৰ নাম ৰিকি। ৰবি আৰু মই এবছৰ ডেটিং কৰাৰ পিছত বিয়া হৈছিলোঁ। আমাৰ বিশেষ বন্ধু-বান্ধৱী আৰু মাক-দেউতাক কেইজনমানহে বিয়ালৈ আহিছিল। ৰবিয়েও একেই বিচাৰিছিল। বিয়াখন চুটি আৰু সহজ হোৱাটো বিচাৰিছিল। আমি ইয়াত এখন ডাঙৰ চহৰত কাম কৰোঁ। ৰবিৰ মাক-দেউতাক গাঁৱতে থাকে। ৰবি গাঁৱলৈ বেছি নাযায়। যেতিয়াই মা আৰু দেউতাক লগ কৰিব লগা হৈছিল, সি চহৰলৈ আহি আমাক লগ কৰিছিল। আমি ইয়াত সৰু ঘৰ এটা কিনিছোঁ। বিয়াৰ কাৰণে মই মাত্ৰ চাকৰি এৰিছোঁ। আমাৰ ঘৰখন ৰাস্তাৰ কাষতে। খিৰিকীৰে ৰাস্তাটো দেখা যায়। আমাৰ পাকঘৰৰ খিৰিকীৰ পৰাও ৰাস্তাটো দেখা যায়। ৰবিৰ অফিচৰ সময় ৰাতিপুৱা ৯ বজাত। ৰাতিপুৱা ৰবিলৈ খাদ্য ৰান্ধোঁ। শেহতীয়াকৈ খিৰিকীৰে বাহিৰত এজনী ছোৱালী দেখা পাইছোঁ। কি দেখে নাজানো। আজি আকৌ মোৰ চকুৰ ৰাস্তাৰ সিটো পাৰেৰে খিৰিকীৰে বাহিৰলৈ গ'ল। সেই একেজনী ছোৱালীৰ বয়স বৰ বেছি নাছিল। তাইৰ বয়স চাগে ২৬ বছৰ। আজি আকৌ আমাৰ ঘৰলৈ চাই আছিল। প্ৰথম দিনাই ভাবিছিলোঁ নিশ্চয় কোনোবা, কিন্তু ৩ পৰা ৪ দিন ধৰি তাইক অবিৰতভাৱে অহা দেখি আহিছোঁ। মই ভাবিলোঁ যে মই গৈ তাইৰ লগত কথা পাতিব লাগে। হয়তো তাই আমাৰ ঘৰলৈ চাই আছে। আন কাৰোবাৰ ঘৰ বুলি ভুল কৰি। ৰাতিপুৱা শুই আছিল ৰবি। তাইক আকৌ একে দূৰত্বতে থিয় হৈ থকা দেখা গ'ল। এইবাৰ তাই বাহিৰলৈ ওলাই গ'ল। মোক তাইৰ ফালে অহা দেখি তাই আৰু বেছি নাৰ্ভাছ হৈ পৰিল। মই তাইক সুধিলোঁ, তোমাৰ কি সমস্যা? কাক বিচাৰি আছা? তাই অস্থিৰ হৈ ক'লে, ৰবি ইয়াতে থাকে। মই ক'লোঁ, হয়, কেনেকৈ গম পাবা? এই কথা শুনি তাই ভয় খাই আঁতৰি গ'ল। পিছফালৰ পৰা মাতিলোঁ যদিও তেওঁ নুশুনিলে। মই ঘৰলৈ উভতি আহিলোঁ। ৰবিয়ে আহিলে উঠিল। সুধিলে, তুমি ক'লৈ গ'লা? মই ক'লোঁ, মই নাজানো। ছোৱালীজনী আছে। তাই আমাৰ ঘৰৰ ফালে চাই থাকে। মই গৈ তাইক সুধিলে তাই তোমাৰ নামটো গম পালে। আপুনি চিনি পায় কোনোবা ধুনীয়া ছোৱালী? এই কথা শুনি ৰবিৰ খং উঠিল। তেওঁ ক'লে, পাগল নেকি? কোনোবাই যিকোনো কথা ক'ব আৰু আপুনি মান্তি হ'ব। কিন্তু এই কথা শুনাৰ পিছত ৰবিৰ মুখখন নিশ্চয় হেঁপা হৈ পৰিল। মনটো কিবা এটা চলিবলৈ ধৰিলে। সন্ধিয়া যেতিয়া ৰবি আহিছিল, মই এই বিষয়ে কথা পতা নাছিলোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাওঁতে ৰবি ইতিমধ্যে শুই উঠিছিল। পাকঘৰলৈ যাওঁতে পাকঘৰৰ খিৰিকীখন বন্ধ কৰি খুলিছিল খুব কষ্টেৰে। চেষ্টা কৰি আছিলোঁ, কিন্তু ওপৰৰ লেচটো খুলিব পৰা নাছিলোঁ। মই সদায় তলৰ লেচেৰে খিৰিকীখনত লক কৰিছিলোঁ, কিন্তু আজি খিৰিকীৰ ওপৰৰ লেচটো লেচ কৰা হৈছে। খিৰিকীখন খুলি দিলোঁ। ৰবিয়ে তাত সেই ছোৱালীজনীৰ লগত কথা পাতি থকা দেখি আচৰিত হ'লোঁ। সি তাক চিঞৰি চিঞৰি খং উঠিছিল। ছোৱালীজনীয়ে কান্দি কান্দি থকাত ৰবিয়ে তাইৰ ফালে আঙুলিয়াই তাইক যাবলৈ ক'লে। এই সকলোবোৰ দেখি মই খিৰিকীখন বন্ধ কৰি দিলোঁ, যাতে ৰবিয়ে নাভাবিব যে মই তেওঁক এই কাম কৰা দেখিছোঁ। ৰবি আকৌ ঘৰৰ ভিতৰলৈ আহিল। একো দেখা নোপোৱাৰ দৰে কাম কৰিলোঁ। এতিয়া মোৰ মনলৈ কেনেধৰণৰ চিন্তা আহিবলৈ ধৰিলে নাজানো। ৰবিয়ে মোৰ পৰা কি লুকুৱাই ৰাখিছে? ৰবিক বিয়া কৰাৰ মই কোনো ভুল কৰা নাছিলোঁ। কাৰণ সেইজনী ছোৱালী কোন আৰু ৰবিৰ কিয় তাইৰ ওপৰত ইমান খং উঠিছিল? ৰবি যোৱাৰ পিছত মই
চিনাকি ৰবিৰ সকলো বন্ধুক ফোন কৰিলোঁ, কিন্তু সেই ছোৱালীজনীৰ কথা কোনেও গম পোৱা নাছিল। কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। ৰবিক সুধিব মন গৈছিল যদিও মিছা কথা ক'ব বুলি গম পাইছিলোঁ। ইয়াৰ পিছত মই সেই ছোৱালীজনীক ঘৰৰ আশে-পাশে দেখা নাপালোঁ। এই সকলোবোৰ কথা ভাবি মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। ৰবিয়ে মোক কি হৈছে কৈছিল, নিজৰ যত্ন লোৱা, ডাক্তৰৰ ওচৰলৈ যোৱা, কিন্তু এতিয়া তেওঁৰ কথাবোৰ মোৰ একেবাৰে ভাল নালাগিছিল। এদিন যেতিয়া মোৰ অৱস্থা বেয়া হ'ল, তেতিয়া মই অটো এখন লৈ ওচৰৰ ডাঙৰ হস্পিটেল এখনলৈ গ'লোঁ। ডাক্তৰৰ পৰা মই ঔষধ খোৱাৰ পিছত মই হস্পিটেলৰ পাৰ্কত বহি আছিলোঁ। সেই ছোৱালীজনীক আকৌ হস্পিটেলত দেখা পালোঁ। তাক দেখাৰ লগে লগে তাই মোৰ অসুখৰ কথা নাজানি যেন পলাই গ'ল। মই খৰধৰকৈ তাৰ ফালে আগবাঢ়িলোঁ আৰু তাৰ হাতত ধৰিলোঁ আৰু ক'লে, তুমি মোৰ জীৱনত বিশৃংখলতা সৃষ্টি কৰিলা। কোৱা, সেইদিনা ৰবিয়ে তোমাৰ লগত কি কথা পাতি আছিল? মোৰ স্বামীৰ লগত তোমাৰ সম্পৰ্ক কি? তাৰ পিছত তেওঁ মোক কোৱা কথাখিনি শুনি মোৰ স্বামীৰ এনে যেন অনুভৱ হ'ল। ইমান ডাঙৰ কথা এটা সি মোৰ পৰা লুকুৱাই ৰাখিছিল। সন্ধিয়া যেতিয়া ৰবি আহিল, তাৰ ঘৰত থকা ছোৱালীজনীক দেখি সি থতমত খালে। ময়ো তেওঁৰ ওচৰত বহি আছিলোঁ। ৰবিয়ে তাইৰ ফালে চাই ক'লে, ঠিক আছে, তুমি মোক সকলো কথা কৈছা। তুমি মোক মোৰ পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ কৈছা। মই ক'লোঁ, ৰবি, লাজ লাগে। ইমান কঠোৰ কেনেকৈ হ'বা? তুমি তোমাৰ প্ৰকৃত ভনীয়েকক সহায় কৰা নাই। সেই ছোৱালীজনী আছিল সন্ধ্যা, ৰবিৰ প্ৰকৃত ভনীয়েক। তাই নিজৰ পচন্দৰ ল'ৰা এটাক বিয়া কৰাইছিল। গতিকে ৰবি আৰু তাৰ পৰিয়ালে তাইৰ লগত সকলো সম্পৰ্ক ভাঙি পেলালে। ৰবিয়ে ক'লে যে মোৰ কোনো ভনীয়েক নাই। মই ক'লোঁ, তাইৰ স্বামী হস্পিটেলত আছে। তাইক টকা লাগে। যদি ভনীয়েক নহয়, তেন্তে মানৱতাৰ বাবে আপুনি তাইক সহায় কৰিব লাগিছিল। আৰু আপুনিও আপোনাৰ পচন্দৰ ছোৱালীজনীক বিয়া কৰাইছিল। তেন্তে ইয়াৰ বাহিৰে নিয়ম আপোনাৰ বাবে কিয় প্ৰযোজ্য নহয়? মই যদি জানিলোহেঁতেন যে তুমি এনেকুৱা মনৰ, মই তোমাক কেতিয়াও বিয়া কৰাব নোৱাৰিলোঁহেঁতেন। ভনীয়েকৰ চকুপানী গলিব নোৱাৰাৰ মানুহজনৰ বুকুত হৃদয় থাকিব নোৱাৰে। এনেকৈ কৈ মই ভিতৰৰ পৰা মোৰ সকলো গহনা লৈ সন্ধ্যাৰ লগত যাবলৈ ধৰিলোঁ। আমাক যোৱা দেখি ৰবিয়ে তিতাকৈ কান্দিবলৈ ধৰিলে। সন্ধ্যাও তাক দেখি কান্দিবলৈ ধৰিলে। কান্দি কান্দি ৰবিয়ে ক'লে, আমি তাইক বহুত ভাল পাইছিলোঁ। দেউতা, মা, মই তাইক ৰাণী কৰি লৈছিলোঁ। আৰু ঠিক তেনেকৈ এদিন তাই খবৰ নিদিয়াকৈয়ে ঘৰৰ পৰা ওলাই গ'ল। তুমি আমাৰ মৰম দেখা নাই। ইয়াৰ বাবে মই গোটেই ৰাতি কান্দিলোঁ। ভনীয়েক
কেনেকুৱা হ'ব বুলি ভাবি। তেতিয়া তেওঁৰ ভায়েক আৰু দেউতাকৰ কথা মনত নপৰে। হেৰা কোৱা, কি কৰিব লাগিব? তাই এনেকৈ গুচি গ'ল। এতিয়া কিয় আহিল? ভণ্টীয়েও ক'লে, ভাই, মই ভাবিছিলোঁ তুমি মানুহবোৰ মানটো নল'বা। সেই দুই ভাই ভনীক কান্দি থকা দেখি মোৰ চকু দুটা সকলোৰে ভৰি পৰিল। কিন্তু সকলো তিতা অভিযোগ যেন সকলোৰে শেষ হৈ গ'ল।